হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি কেইটামান চিলেক্টিভ কুৱেশ্যন লৈ আহিছোঁ জিকেৰ, যিটো আপোনাৰ গ্ৰেড 4ৰ বাবে সহায় হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাব। চ' আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, তলত দিয়া কোনখন দেশ লেণ্ড অফ ৰাইজিং ছান নামেৰেও জনা যায়? এতিয়া অপশ্যন এ দি আছে নৰৱে, বি দি আছে টাইৱান, চি দি আছে জাপান এণ্ড ডি দি আছে চীন। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, জাপান। জাপান দেশখনক লেণ্ড অফ ৰাইজিং ছান নামেৰেও জনা যায়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছে, মহাকাশলৈ যোৱা 2 নম্বৰ প্ৰশ্নটো আছে, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ, ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা আছিলে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী। ইয়াৰ পিছত আমাক 3 নম্বৰ প্ৰশ্নটো সুধিছে। 3 নম্বৰ প্ৰশ্নটো আছে, কুঞ্চিকল জলপ্ৰপাত ক'ত অৱস্থিত? কুঞ্চিকল জলপ্ৰপাত সুধিছে ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট যিটো অপশ্যন এইটো হ'ব অপশ্যন বি, কৰ্ণাটক। কৰ্ণাটকত কুঞ্চিকল জলপ্ৰপাত অৱস্থিত, সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক 4 নম্বৰ প্ৰশ্নটো সুধিছে। 4 নম্বৰটো সুধিছে, অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথম ভাৰতীয় কোন? অলিম্পিকত যে স্বৰ্ণপদক লাভ কৰিছিলে প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, অভিনৱ বিন্দ্ৰা। অভিনৱ বিন্দ্ৰা আছিলে অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথম ভাৰতীয়। ইয়াৰ পিছত আমাক 5 নম্বৰ প্ৰশ্নটো সুধিছে। 5 নম্বৰটো আছে, আকবৰনামা কাৰ ৰচনা? আকবৰনামা কাৰ ৰচনা সুধিছে। ইয়াতে অপশ্যন এ দি আছে আবুল ফজল, বি দি আছে কালিৰাম, চি দি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ এণ্ড ডি দি আছে চাণক্য। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, আবুল ফজল। আকবৰনামা আবুল ফজলৰ ৰচনা। ইয়াৰ পিছত আমাক 6 নম্বৰ প্ৰশ্নটো সুধিছে। 6 নম্বৰটো সুধিছে, সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। এতিয়া অপশ্যন এ দি আছে মণিপুৰ, বি দি আছে উত্তৰ প্ৰদেশ, চি দি আছে ৰাজস্থান, ডি দি আছে উৰিষ্যা। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, উৰিষ্যা। সূৰ্য মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নটো সুধিছে কি, নাগালেণ্ডৰ ৰাজধানী চহৰ কি? নাগালেণ্ডৰ ৰাজধানী চহৰ সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, কোহিমা। নাগালেণ্ডৰ ৰাজধানী চহৰ হৈছে কোহিমা। ইয়াৰ পিছত আমাক 8 নম্বৰ প্ৰশ্নটো সুধিছে, অসমৰ খাজুৰাহ বুলি কোন ঠাইক কোৱা হয়? অসমৰ যি খাজুৰাহ বুলি কোৱা হয় সেইটো কোন ঠাইক কোৱা হয়? এতিয়া অপশ্যন এ দি আছে শুৱালকুছি, বি দি আছে বৰপেটা, চি দি আছে মদন কামদেৱ, ডি দি আছে গুৱাহাটী। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, মদন কামদেৱ। অসমৰ খাজুৰাহ বুলি মদন কামদেৱক কোৱা হয়। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো সুধিছে, এন্দি খুৰা তলৰ কোনজন ব্যক্তিৰ ছদ্মনাম? এন্দি খুৰা কোনজন ব্যক্তিৰ ছদ্মনাম সুধিছে। ইয়াতে অপশ্যন এ দি আছে ডক্টৰ নগেন দত্ত, বি দি আছে দেৱেশ্বৰ শৰ্মা, চি দি আছে নৱকান্ত বৰুৱা, ডি দি আছে কালিৰাম মেধি। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, ডক্টৰ নগেন দত্ত। এন্দি খুৰা ডক্টৰ নগেন দত্ত ব্যক্তিৰ ছদ্মনাম। ইয়াৰ পিছত আমাক সুধিছে 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰটো সুধিছে, বিদ্ৰোহী কবি বুলি কোনজন কবিক কোৱা হয়? বিদ্ৰোহী যি কবি সেইটো কোনজন কবিক কোৱা হয়? এতিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব কি অপশ্যন বি, প্ৰসন্নলাল চৌধুৰী। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি জনা যায়। ইয়াৰ পিছত আমাক 11 নম্বৰ প্ৰশ্নটো সুধিছে, প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? ইয়াতে সুধিছে আংশিক ৰঙীন ছবি। আংশিক ৰঙীন ছবি সুধিলে আমি কোনটো জানিম? অপশ্যন এ হ'ব কাৰেক্ট, শকুন্তলা। শকুন্তলা হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি। আৰু যদি এনেকে সোধে প্ৰথম অসমীয়া সম্পূৰ্ণ যিটো ৰঙীন ছবি সেইটো কোনটো হ'ব? অপশ্যন চি হ'ব, ভাইটি। ইয়াৰ কাৰেক্ট যিটো অপশ্যন আংশিক ছবি বুলিলে শকুন্তলা হম, এইটো হ'ব অপশ্যন এ কাৰেক্ট। ইয়াৰ পিছত আমাক 12 নম্বৰ প্ৰশ্নটো সুধিছে। 12 নম্বৰটো কি সুধিছে, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম সুধিছে। কাৰেক্ট যিটো অপশ্যন এইটো হ'ব অপশ্যন ডি, ধৰ্ম পুস্তক। ধৰ্ম পুস্তক হৈছে
প্ৰথম অসমীয়া ছপা পুথি। ইয়াৰ পিছত আমাক 13 নম্বৰ প্ৰশ্নটো সুধিছে। 13 নম্বৰটো কি আছে? ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন আছিল? ডক্টৰ বেজবৰুৱা যে চিনেমা আছে এইটোৰ পৰিচালক কোন আছিল সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, ব্ৰজেন বৰুৱা। ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক আছিলে ব্ৰজেন বৰুৱা। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক 14 নম্বৰ প্ৰশ্নটো সুধিছে। 14 নম্বৰ কি সুধিছে? অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? এই প্ৰশ্নটো অলৰেডি আমাৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেলত আহিছে, গতিকে কুৱেশ্যনটো ভালদৰে চাই ল'ব। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, সমুদ্ৰা। সমুদ্ৰা কালাৰটো অলিম্পিকৰ পতাকাখনত দেখা নাযায়। ইয়াৰ পিছত আমাক সুধিছে 15 নম্বৰ প্ৰশ্নটো, বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ, অনিৰুদ্ধ। অনিৰুদ্ধই বান ৰজাৰ জীয়ৰীক উষাক বিয়া কৰাইছিল। ইয়াৰ পিছত আমাক 16 নম্বৰ প্ৰশ্নটো সুধিছে। 16 নম্বৰ কি আছে? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? উচ্চ ন্যায়ালয়ৰ যি ন্যায়াধীশ সেইসকলক কোনে নিযুক্তি প্ৰদান কৰে? এই কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে। ইয়াৰ পিছত আমাক 17 নম্বৰ প্ৰশ্নটো সুধিছে। 17 নম্বৰ প্ৰশ্নটো কি আছে? অগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, শিৱসিংহই। শিৱসিংহই উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত আমাক সুধিছে 18 নম্বৰ প্ৰশ্নটো। 18 নম্বৰ প্ৰশ্নটো কি আছে? যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? যোৰহাট যি সাৰ্বজনীন সভা আছিলে সেইটো প্ৰতিষ্ঠাপক কোন আছিলে সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব কি? অপশ্যন ডি, জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱা আছিলে যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক। ইয়াৰ পিছত আমাক 19 নম্বৰ প্ৰশ্নটো সুধিছে। পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, 1757 চনত। 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ পিছত আমাক সুধিছে 20 নম্বৰ প্ৰশ্নটো। 20 নম্বৰ প্ৰশ্নটো কি আছে? বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হয়? বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হয় সুধিছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, 1952 চনত। 1952 চনৰ পৰা বৰদলৈ ট্ৰফী আৰম্ভ হৈছে। ইয়াৰ পিছত আমাক 21 নম্বৰ প্ৰশ্নটো সুধিছে। 21 নম্বৰটো, প্ৰহ্লাদ চৰিত কাৰ ৰচনা? এইটো প্ৰশ্ন প্ৰায়ে আহি থাকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ, হেম সৰস্বতী। প্ৰহ্লাদ চৰিত আছিলে হেম সৰস্বতীৰ ৰচনা। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক সুধিছে 22 নম্বৰ প্ৰশ্নটো, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন ডি, আকবৰ হাইদৰি। আকবৰ হাইদৰি আছিলে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক 23 নম্বৰ প্ৰশ্নটো সুধিছে। 23 নম্বৰ কি আছে? অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অসমৰ যি প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, ডিব্ৰুগড়। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে 24 নম্বৰ প্ৰশ্নটো। 24 নম্বৰটো আছে, জয়সাগৰ পুখুৰী কোনে খান্দিছিল? জয়সাগৰ পুখুৰী কোনে খান্দিছিল সুধিছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খান্দিছিল। ইয়াৰ পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো। 25 নম্বৰ প্ৰশ্নটো আছে, ৰেডক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা? এতিয়া অপশ্যন এ দি আছে ভাৰত আৰু চীন, বি দি আছে আফগানিস্তান, ভাৰত পাকিস্তান, চি দি আছে এণ্ড ডি দি আছে বাংলাদেশ আৰু ভাৰত। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, ভাৰত আৰু পাকিস্তান। ৰেডক্লিফ লাইন হৈছে ভাৰত আৰু পাকিস্তান দুখন দেশৰ সীমাৰেখা। সকলোৱে মনত ৰাখিব। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আজিৰ ভিডিঅ'টোত ইমানেই।
Thanks for watching.